তৎপৰতা কি দেখিছে আপোনালোকে মই কি ক'ম আপোনালোকে ক'ব লাগিব কিমান মই ক'ম ভোটৰ সমাদৰটো লাভ কৰিছোঁ চবে কৈছে এইবাৰ নিৰ্দলীয় যাব বুলি চাওঁ কি হয় যথেষ্ট আকৰ্ষিত হৈছে ৰাইজ সেইটো ৰাইজে গম পাব আপোনালোকে গম পাব ইয়াৰ সমস্যা বহুত আছে বহুত ধৰণৰ অভিযোগ আছে কেনেধৰণৰ মুখামুখি হ'ব সমস্যা বহুত আছে সমাধানো আছে সমাধানৰ কাৰণে মই আহিছোঁ চলিউশ্যনৰ কাৰণে মই আহিছোঁ বেলেগ মই আকৌ প্ৰতিশ্ৰুতি দিব অহা নাই মই চলিউশ্যন দিব আহিছোঁ তো ওলাব চলিউশ্যন যেতিয়া সোমাম চলিউশ্যন ওলাই যাব যেতিয়া সোমাম চলিউশ্যনটো ওলাব ন ৰাইজৰ যদি সমস্যাটো সমাধান কৰে তেতিয়াহ'লে আপুনিও জয় হ'ব কি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই আছে এতিয়া মই ফুলবাৰীত আছোঁ ইয়াতে মধ্য ফুলবাৰী শুৱালকুছি এতিয়া পূব হয় মই মধ্যৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া পূব পাইছোঁ এই অঞ্চলটোত সহযোগ লাভ কৰিছে ভোটাৰাইজেতো কৈছে দিব বুলি চাওঁ চবকে কয় এতিয়া বাইদেউহঁতে কিমান সঁচা চাই ল'ম ইলেকশ্যনৰ ৰিজাল্টৰ দিনা মই পৰাভূত কাৰণে পৰিকল্পনা কৰাই নাই মই মোৰ জিকাৰ কাৰণে কৰিছোঁ আপুনি জয় হ'ব লাগিলেতো কোনোবা পৰাভূত হ'ব লাগিব আপুনি বাকী বিপক্ষ দলক আপুনি বেছি শক্তিশালী বুলি ভাবিছে নেকি মোৰ গানটো শুনিছেনে নাই জিকিম আমি তো মই প্ৰথম দিনৰ পৰাই জিকাৰ কথাই ভাবি আছোঁ পৰাভূত কৰা বেলেগ কথা ভাবাই নাই জাষ্ট জিকিব লাগে ভাবাই নাই খৰচৰ কথা ভাবিলে মই নাহিলোঁ ইয়াতে আপোনাৰ জয় নিশ্চিত মইতো জয় হৈ আছোঁ ন ডেইলি জয় হৈ আছোঁ মই আজি ইমান মানুহ আহিছে মানে কি জয় ন আপোনাৰ লগত লগ লাগি আছে আপুনি যথেষ্ট সমাদৰ লাভ কৰিবলৈ একদম ডেইলি মই জয় হৈ আছোঁ ৰিজাল্টৰ দিন দেখা যাব কি হয় পৰৱৰ্তী সময়ত আজিৰ দিনটোত আৰু ক'ত ক'ত আপোনাৰ কাৰ্যসূচী আছে এতিয়া ইয়াৰ পৰা মই বঙাল পৰা যাম বঙালপাৰাৰ পৰা আকৌ মই সেইপিনে বন্দিপে যাব যদি সময় মিলে কাৰণ 10টালৈ টাইম আছে 10টাৰ ভিতৰত মই 2টা জেগাত চেষ্টা কৰিম এতিয়া আজিৰ এই সময়ছোৱাত আপুনি ভোটাৰ ৰাইজক কি ধৰণে আহ্বান জনাব আপুনি যিবিলাক ঠাইত যোৱা নাই সংবাদ মাধ্যমৰ জৰিয়তে কি আহ্বান জনাব এইটোৱে ক'ম যে চাওক মইতো দেখি আছে ৰাইজে মোৰ কথা কৈছোঁ মই যি ক'ব লাগে মই প্ৰতিশ্ৰুতি একো দিয়া নাই মই কৈছোঁ ব্যৱস্থা লৈ আহিছোঁ মই কৈছোঁ মই আইনী সহায় দিম মানুহক মই কৈছোঁ খেলপথাৰ দিম ড্ৰেইন কৰিম সেইবিলাক কোনো ডাঙৰ কাম নহয় সেইবিলাক এজন বিধায়কে নিমিষতে কৰিব পৰা কাম তো মই কোনো প্ৰতিশ্ৰুতি লৈ অহাই নাই ডাঙৰ কাম যি আছে কৰিব আৰু পৰহি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বহুত স্কিম সাজু শুৱালকুছিয়ে কৈ থৈ গৈছে সেইবিলাক মই ভালকৈ এক্সিকিউট কৰিম সেয়ে কৈছোঁ যি চৰকাৰে যদি চৰকাৰ হয় মুখ্যমন্ত্ৰী দেৱৰ যদি আজি যি চৰকাৰ সেই চৰকাৰ যদি হয় তেওঁলোকে যি স্কিম আনে সেইবিলাক ভালকৈ এক্সিকিউট কৰিম যদি বেলেগ চৰকাৰো আহে তেওঁলোকে যি স্কিম আনে মই ভালকৈ এক্সিকিউট কৰিম শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক